Hello students, মই ৰিহান আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ যেটো পৰিবেশৰ পাঠ 6 নাম অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত দিম যাতে তোমালোকে মুখস্থ কৰিবলৈ সহজ পোৱা আৰু পৰীক্ষাত ভালকৈ নম্বৰ স্কোৰ কৰিব পৰা ঠিক আছে মই প্ৰশ্ন উত্তৰবোৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ দিম আৰু সেইবোৰ ধুনীয়াকৈ দিম সৰুকৈ যাতে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবলৈ সক্ষম হোৱা আৰু মুখস্থ সোনকালে হয় ঠিক আছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু লগতে মই তোমালোকক ভিডিঅ'ৰ মাজে মাজে কৈও দিম কোনবোৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে আহিব আৰু কোনবোৰ নহয় কোনবোৰ পঢ়িব নালাগে সো শেষলৈকে ভিডিঅ'টো চাবা তোমালোকে ঠিক আছে ভিডিঅ'টো স্কিপ নকৰিবা সো বলা আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চাই লওঁ এতিয়া চোৱা তোমালোকে অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ প্ৰশ্নটো কৈছে আমাক প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উত্তৰ লিখিবা প্ৰকৃতিৰ পৰা পোৱা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীসমূহক প্ৰাকৃতিক সম্পদ বোলে ঠিক আছে খ নম্বৰ প্ৰশ্নটো কি কৈছে আমাক খ নম্বৰ প্ৰশ্নটো কৈছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা উত্তৰ লিখিবা যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে পিছত যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত শেষ হৈ যায় সেইবোৰ সম্পদক অনৱীকৰণক্ষম সম্পদ বোলে ঠিক আছে গ নম্বৰ কি কৈছে আমাক চোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা উত্তৰ লিখিবা কাজিৰঙা মানাহ নামেৰি ডিব্ৰু-চৈখোৱা ওৰাং ৰায়মনা দিহিং পাটকাই ঠিক আছে এইবোৰ কি হয় এইবোৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান হয় ঠিক আছে ঘ নম্বৰ অসমৰ কোন কেইখন জিলাত চূণশিল পোৱা যায় উত্তৰ লিখিবা অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায় ঠিক আছে তোমালোকে তো যায় বুলি লিখি ল'বা চোৱা পোৱা যায় 29 জ ক'ত গ'লো এইটো 29 জ তাত আকাৰ আৰু 29 য় ঠিক আছে এইটো যায় ইয়াৰ পৰা কপি কৰি দিছোঁ ৰোৱা পোৱা যায় মাজে মাজে টাইপিং মিষ্টেক হৈ যায় কাৰণ ইমান গাল টাইপ কৰিব লগা হয় ন সো অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায় নেক্সট 9 নম্বৰ অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা ঠিক আছে উত্তৰ হ'ব অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ল হাতী বাঘ গড় বান্দৰ তোমালোকে পাৰিবা এইবোৰ একেবাৰে সহজ হয় আৰু এই প্ৰশ্নটোৰ বেছিভাগে প্ৰশ্নতে আছে চোৱা অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম প্ৰশ্নতে আছে গতিকে এইখিনিলৈকে মুখস্থ কৰিব নালাগে তোমালোকে হ'লেও পৰা মুখস্থ কৰিবা ঠিক আছে এতিয়া চমুটোকা লিখাখিনি চাওঁ অভয়াৰণ্য বিষয়ে চমুটোকা লিখিব দিছে চমুটোকা লিখা মানে একেবাৰে সৰুকৈ এই টপিকটোৰ ওপৰত কিবা লিখিব লাগে হয় এতিয়া অভয়াৰণ্য বিষয়ে আমি কি লিখিম উত্তৰ লিখিম বন্যপ্ৰাণী আৰু গছ-গছনি সুৰক্ষিত ৰাখিবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা কিছুমান বিশেষ অঞ্চলক অভয়াৰণ্য বুলি কোৱা হয় অভয়াৰণ্যত বিভিন্ন ধৰণৰ জীৱ থাকে ঠিক আছে খ নম্বৰ সংৰক্ষিত বনাঞ্চল উত্তৰ লিখিবা সংৰক্ষিত বনাঞ্চল হ'ল এনে বনাঞ্চল য'ত গছ-গছনি কাটিবলৈ বাধা থাকে আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰা হয় সংৰক্ষিত বনাঞ্চলত বিভিন্ন ধৰণৰ জীৱ থাকে উদ্ভিদ উদ্যান উত্তৰ লিখিবা বিভিন্ন ধৰণৰ গছ-গছনি ৰাখি সংৰক্ষণ কৰাৰ উদ্যানক উদ্ভিদ উদ্যান বোলে এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে এতিয়া ষ্টুডেণ্টছ মই ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কথা এটা তোমালোকে ভিডিঅ'টো এনেকৈ সৰু কৰি ল'বা সৰু কৰিলে তোমালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে এই মোৰটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ অ'পেন হ'ব ইয়াত আকৌ মোৰটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ অ'পেন হ'ব এতিয়া মই ডেছক্ৰিপশ্যন খুলিব কিয় দিছোঁ মই ডেছক্ৰিপশ্যন খুলিব এইকাৰণেই দিছোঁ তোমালোকক কাৰণ তোমালোকে বহুতে ডেছক্ৰিপশ্যন খুলিব নাজানিব পৰা আৰু ডেছক্ৰিপশ্যনত মই বহুতো ইম্পৰ্টেণ্ট লিংক দিম উদাহৰণস্বৰূপে মই ক্লাছ 5ৰ গোটেই পৰিৱেশৰ কিতাপখনৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে কিছুমানৰ বনালোঁ মই অলৰেডি আৰু কিছুমানৰ আগলৈ বনাম গতিকে সেই সকলোবোৰ ভিডিঅ'ৰ প্লে'লিষ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে চ' তোমালোকে ডেছক্ৰিপশ্যন খুলিবলৈ জানাই মই কি ক'লোঁ এই মোৰটোত ক্লিক কৰা আকৌ এই মোৰটোত ক্লিক কৰা পিছত তোমালোকৰ এই ডেছক্ৰিপশ্যনটোত খুলি যাব ঠিক আছে ইয়াত তোমালোকে ডাউনলোড PDF এটা অপশ্যন পাবা এই অপশ্যনটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 5 পৰিৱেশৰ সকলো অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ PDF নোটছটো পাই যাবা ঠিক আছে কিবা এটা পে' কৰিব লাগিব পে' কৰিলে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা নেক্সট তোমালোকৰ প্লে'লিষ্ট লিংক থাকিব পৰিৱেশৰ ক্লাছ 5ৰ তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 5ৰ গোটেই যিমান ভিডিঅ' বনাইছোঁ মই চব পাই যাবা ঠিক আছে আৰু নেক্সট মই এপ এটা লঞ্চ কৰিম বুলি ভাবি আছোঁ ভৱিষ্যতে সেই এপটোৰ লিংকো দি দিম যদি মই লঞ্চ কৰোঁ তোমালোকে এপ এটা ডাউনলোড কৰি ল'ব পাৰিবা
বাকী তোমালোকৰ যদি ক্লাছ 5ৰ বেলেগ তোমালোকৰ পৰিৱেশৰ পৰা বেলেগ ভিডিঅ' লাগে তেন্তে মোক ক'বা মই যদি সেয়া ভিডিঅ' বনাওঁ তেন্তে ইয়াত মই লিংক দি দিম ঠিক আছে মানে তোমালোকে কোৱা আৰু তোমালোকৰ কমেণ্টত কোৱা কি ভিডিঅ' লাগে তোমালোকক মই নিশ্চয় বনাব চেষ্টা কৰিম যদি বেছি কমেণ্ট আহে পিছত মোৰ হোৱাটছএপ চেনেল ইনষ্টাগ্ৰাম আৰু ফেচবুক চবৰে লিংক আছে গৈ পেলাই ফ'ল' কৰি দিবা আৰু ঠিক আছে এতিয়া আমি উদ্ভিদ উদ্যানটো চালোঁ ন চ' এতিয়া আমি ৰাষ্ট্ৰীয় উদ্যানটো চাম উত্তৰ লিখিবা বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে স্বীকৃতি দিয়া এক বৃহৎ অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান বোলে কাজিৰঙা হ'ল তেনে এখন অসমৰ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানৰ নাম এতিয়া আমি শালিঠাই পুৰ কৰাখিনি চাওঁ ক নম্বৰ শালিঠাই পুৰ কৰাৰ উত্তৰ হ'ব 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় শালিঠাইত কি বহিব বিশ্ব বন দিৱস খ নম্বৰ প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয় শালিঠাইত কি বহিব সম্পদ গ নম্বৰ মাকুমৰ কয়লা খনি অতি পুৰণি শালিঠাইত কি বহিব মাকুম ঘ নম্বৰ বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয় শালিঠাইত কি বহিব চূণশিল ঙ নম্বৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ শালিঠাইত ব্ৰহ্মপুত্ৰ আৰু বৰাক বহিব এটা নেক্সট 4 নম্বৰটো যেটা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মই তোমালোকক ক'বলৈ পাহৰিলোঁ ন পৰীক্ষাত কি আহিব পৰীক্ষাত তোমালোকৰ 1 নম্বৰৰ গোটেইকেইটা আহিব ইম্পৰ্টেণ্ট হয় পিছত 2 নম্বৰ সমুদ্ৰখিনি আহিব পাৰে সমুদ্ৰখিনি ইমানটা ইম্পৰ্টেণ্ট নহয় কিন্তু 1 নম্বৰ গোটেইখিনি ইম্পৰ্টেণ্ট দেই 2 নম্বৰখিনি আহিব পাৰে নাহিব পাৰে পিছত তোমালোকৰ 3 নম্বৰখিনি শালিঠাইখিনি আহিবই ইম্পৰ্টেণ্ট হয় ঠিক আছে পিছত 4 নম্বৰটো ইম্পৰ্টেণ্ট হয়ও নহয়ও মানে 50-50 আহিব পাৰে নাহিব পাৰে ঠিক আছে 5 নম্বৰটো আহিব পাৰে নাহিব পাৰে 50-50 কিন্তু 6 নম্বৰটো আহিবই ঠিক আছে মুঠতে তোমালোকে 1 নম্বৰ 3 নম্বৰ আৰু 6 নম্বৰ এইকেইটা নোচোৱাকৈ নাযাবা এইকেইটা আহেই বাকিবোৰ 50-50 চান্স আছে ঠিক আছে এটা 4 নম্বৰ কোৱেশ্চনটো উত্তৰ আমি কেনেকৈ দিম প্ৰশ্ন সুধিছে আমাক জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা উত্তৰ দিবা তোমালোকে জৈৱ সম্পদ সংৰক্ষণ কৰাৰ প্ৰয়োজন কাৰণ ই পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখে জৈৱ সম্পদ সংৰক্ষণে প্ৰাণী আৰু উদ্ভিদৰ জীয়াই থকাৰ উপযোগী পৰিৱেশ সৃষ্টি কৰে আৰু বিলুপ্তিৰ পৰা ৰক্ষা কৰে ঠিক আছে এটা যাক এই প্ৰশ্নটো আৰু সৰুকৈ লাগে সিহঁতে অকল এই কুলা কালাৰ হাইলাইট কৰাখিনি লিখিব পৰা বাকীখিনি নিলিখিলেও হ'ব যাক একেবাৰে সৰুকৈ লাগে সিহঁতে এইখিনি লিখিব পৰা দেই কুলা কালাৰ হাইলাইট কৰাখিনি যাক অকণ ডাঙৰকৈ লাগে গোটেইখিনি লিখিবা এটা নেক্সট 5 নম্বৰ পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থাৰ কথা উল্লেখ কৰা উত্তৰ হ'ল পৰিৱেশ সজাগতা আনিবলৈ 3টা ব্যৱস্থাৰ কথা উল্লেখ কৰা হ'ল 1 নম্বৰ গছ ৰোপণ কৰা 2 নম্বৰ পানী অপচয় ৰোধ কৰা আৰু 3 নম্বৰ প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰিব পৰা যাক একেবাৰে সৰুকৈ লাগে অকল এইকেইটা নামকেইটা লিখিলে হ'ল 1 2 3 এইকেইটা লিখিলে হ'ল এই লাইনটো নালাগে তোমালোকৰ ঠিক আছে আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা তোমালোকৰ ওপৰত চইচ মানে মইতো কম তোমালোকে মই ইয়াত যেনেকৈ লিখিছোঁ চেম তেনেকৈ লিখি দিয়া গোটেইখিনি এতিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাই লিখা ঠিক আছে এইটো ক নম্বৰটো আমাৰ কি কৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় উত্তৰ কি হ'ব উত্তৰ হ'ব ৰায়মনা খ নম্বৰ তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী উত্তৰ হ'ব দেওহা ঠিক আছে চ' এইখিনি আছিল তোমালোকৰ কুৱেশ্যন নেক্সট আমি ইয়াৰ পিছত পাঠ 7 অসমৰ সংস্কৃতি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো লাইক কৰি দিয়া আৰু কমেণ্টত কোৱা তোমালোকৰ যে ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল তোমালোকে যদি ভাল কমেণ্ট কৰা মোৰ ভাল লাগে আৰু ধুনীয়াকৈ ভিডিঅ' বনাব মন যায় হয় সেইকাৰণে তোমালোকে কমেণ্ট কৰিবা ঠিক আছে আৰু তোমালোকৰ কি ভিডিঅ' লাগে কমেণ্টত ক'বা মই তোমালোকৰ কাৰণে নিশ্চয় বনাবলৈ চেষ্টা কৰিম ঠিক আছে আজি ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ বাই বাই